নমস্কাৰ এটা গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ঋতু মেধি এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কোভিড-19ৰ সন্তাসৰ বাবে দেশত চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু এই লকডাউনৰ বাবে স্তব্ধ হৈ আছে সমগ্ৰ দেশ আৰু দুমাহৰ অন্তত বৰজাৰ বিমানবন্দৰত অৱতৰণ কৰিলে যাত্ৰীবাহী প্ৰথমখন বিমানে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো টাইম-8ৰ দৰ্শকসকলক আৰু দুমাহৰ পাছত প্ৰথমখন ইণ্ডিগো বিমান অৱতৰণ কৰিলে বৰজাৰ বিমানবন্দৰত আৰু আজিৰ পৰা চলাচল কৰিছে দেশত বিমান সেৱাসমূহ ৭৭ জন যাত্ৰী উপস্থিত হ'ল বৰজাৰ বিমানবন্দৰত আৰু প্ৰথমখন ইণ্ডিগো বিমানে বৰজাৰ বিমানবন্দৰলৈ কঢ়িয়াই নিলে ৭৭ জনকৈ যাত্ৰী আৰু বিমানবন্দৰতে কৰা হৈছে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা যাত্ৰীসকলক আৰু সকলোকে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হ'ব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমেলতো এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছিল আৰু প্ৰথমখন ইণ্ডিগো বিমান অৱতৰণ কৰিলে বৰজাৰ বিমানবন্দৰত ৭৭ জন যাত্ৰী উপস্থিত হ'ল বৰজাৰ বিমানবন্দৰত আৰু দুমাহৰ অন্তত বৰজাৰ বিমানবন্দৰত অৱতৰণ কৰিলে প্ৰথমখন যাত্ৰীবাহী বিমানে বিমানবন্দৰতে কৰা হৈছে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা আৰু সতৰ্কতা অৱলম্বন কৰি যাত্ৰীসকলক লৈ অহা হৈছে এই দৃশ্যাংশ দেখুৱাইছোঁ টাইম-8ৰ দৰ্শকসকলক প্ৰথমখন ইণ্ডিগো বিমান অৱতৰণ কৰিলে বৰজাৰ বিমানবন্দৰত আৰু ৭৭ গৰাকী যাত্ৰী কঢ়িয়াই আনিলে প্ৰথমখন বিমানে দেখিবলৈ পোৱা গৈছে দেশত কোভিড-19ৰ সন্ত্ৰাসৰ বাবে স্তব্ধ হৈ আছে সমগ্ৰ দেশ স্তব্ধ হৈ থকাৰ বাবে সকলো ধৰণৰ যাতায়াত সেৱা বাতিল কৰা হৈছিল বিমান সেৱাসমূহ বন্ধ কৰি ৰখা হৈছিল আৰু আজিৰ পৰা আৰম্ভ কৰি দিয়া হৈছে বিমান সেৱাসমূহ আৰু প্ৰথমখন ইণ্ডিগো বিমান আহি উপস্থিত হ'ল বৰজাৰ বিমানবন্দৰত আৰু সতৰ্কতামূলক ব্যৱস্থাৰে যাত্ৰীসকলক লৈ অহা হৈছে বিমানেৰে ৭৭ গৰাকী যাত্ৰী লৈ প্ৰথমখন বিমান বৰজাৰত উপস্থিত হ'ল আৰু তাৰ পাছতেই যাত্ৰীসকলৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা বৰজাৰ বিমানবন্দৰতে কৰা হৈছে আৰু প্ৰতিগৰাকী যাত্ৰীকে কোৱাৰেণ্টাইনৰ ব্যৱস্থাও কৰা হ'ব বুলি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ সংবাদমেল সম্বোধন কৰি উল্লেখ কৰাও পৰিলক্ষিত হৈছে আৰু বহুকেইটা নিৰ্দেশাৱলীও প্ৰেৰণ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু দুমাহৰ অন্তত বৰজাৰ বিমানবন্দৰত অৱতৰণ কৰিলে যাত্ৰীবাহী প্ৰথমখন বিমানে প্ৰথম কথা মই আমাৰ চিভিল এভিয়েশ্যন মিনিষ্টাৰ মিষ্টাৰ হৰদীপ সিং পুৰী তেওঁক মই অশেষ ধন্যবাদ জনাব খুজিছোঁ কাৰণ তেওঁ যিটো চিভিল এভিয়েশ্যনৰ যিখিনি এয়াৰলাইন্স তেওঁলোকক পাৰ্মিশ্যন দিছে অহা যোৱা কৰিবলৈ চ' তেনেকুৱা বহুতখিনি ষ্টুডেণ্টছ আবদ্ধ হৈ আছিলে দিল্লীত কিছুমানে ইলিগেল মিনছো ইউজ কৰি ঘূৰি আহিছে চ' আমি লিগেল মিনছ ইউজ কৰি যে ঘূৰি আহিব পাৰিছোঁ এতিয়া সেইটো কাৰণে মই এটা অশেষ ধন্যবাদ জনাইছোঁ আৰু ভাৰত চৰকাৰৰ কাৰণে মোৰ এটা মেছেজ আছে যে অল দ্য বেষ্ট ইন ফাইটিং কৰোণা ভাইৰাছ আমি একেলগে যদি কাম কৰোঁ একেলগে লিগেল প্ৰচিডিউৰখিনি ফ'ল' কৰোঁ আই থিংক উই কেন ডেফিনেটলি ডিফিট দ্য ভাইৰাছ এতিয়া শোণিতপুৰলৈ যাম ঘৰলৈ যাম চ' শোণিতপুৰত মোক কোৱাৰেণ্টাইন কৰিব আৰু চ' তাৰপিছত কি হয় দেখা যাওক কৰোণা টেষ্ট পাছ কৰোঁ নে ফেইল কৰোঁ ভিতৰত যেনেকুৱা চেকিং কৰিছে বহুত ভালেই কৰিছে বহুত ভাল লাগিছে ইয়াৰ যিখিনি প্ৰক্ৰিয়া প্ৰশাসনে কৰিছে গোটেইখিনি ভাল লাগিছে আৰু ভিতৰৰ পৰা বাহিৰলৈ লোৱালৈকে যিখিনি প্ৰক্ৰিয়া যিখিনি ছিষ্টেম কৰিছে বহুত ভাল লাগিছে বহুত সুখী হয় মই দিল্লীৰ পৰা আহি আছোঁ মই তাতে কাম কৰোঁ কোৱাৰেণ্টাইন এতিয়া ক'ত হ'ব বিশেষ এতিয়া নগাঁৱলৈ লৈ যাব নগাঁৱত পোৱাৰ পিছত এতিয়া নগাঁৱতে ৰখায় নাই আমাৰ মতলব মোৰ ঘৰ একচুৱেলি ননৈত হয় ননৈত কৰাই নগাঁৱত কৰাই নগাঁও পেচেঞ্জাৰ আপোনাৰ এখন একচুৱেলি ইম্ফললৈ যাব তো হাফ পেচেঞ্জাৰ গুৱাহাটীত নামিছে আৰু হাফ ইম্ফললৈ গৈছে ডিষ্টেঞ্চ মেইনটেইনটো মানে আপোনাৰ ডিষ্টেঞ্চ তেনেকুৱা মেইনটেইন হোৱা নাইকিয়া কাৰণ ভিতৰত ফ্লাইটৰ ভিতৰত তিনিটা ছিট 6টা ছিট থাকে আৰু অলপ ছিট খালী আহিছে কিন্তু প্ৰায় ফুলে হৈ আহিছে গোটেই ফ্লাইটখন দিল্লীত 3-4বাৰ স্কেনিং কৰিছে আৰু গোটেইখিনি যিখিনি কৰিছে দিল্লীত গোটেইখিনি ভালেই কৰিছে দিল্লীৰ পৰা ইয়াৰ পোৱালৈকে একো অসুবিধা নাইকিয়া এতিয়ালৈকে কমচে কম আপোনাৰ 5-6বাৰ টেষ্ট करा हो दिल्ली 4बार या 2बार। सबसे पहली बात तो मैं आपको बता सकता हूँ कि गुवाहाटी एयरपोर्ट जो पूरी तरह से तैयार है, आप लोगों ने भी देखा है और हम कई दिन से तैयारी में लगे हुए थे। फुली फंक्शनल ऑल SOPs गवर्नमेंट ऑफ इंडिया का जो हमारा मिनिस्टर ऑफ सिविल एविएशन का SOP है उसको हमने पूरा 100% फॉलो किया हुआ है। मिनिस्ट्री ऑफ हेल्थ एंड फैमिली वेलफेयर का जो गाइडलाइंस है उसको फॉलो किया हुआ है। आप देख सकते हैं पूरे APHO के ऑफिशियल्स, स्टेट गवर्नमेंट के ऑफिशियल्स, ट्रांसपोर्टेशन डिपार्टमेंट हैं, एयरपोर्ट ऑपरेशन ऑफिसर्स, एयरलाइंस वगैरह, दे ऑल आर वेरी मच doing their duties at their point, and proper sanitization, proper disinfection, proper what do you call that, other SOPs like Arogya Setu app, web check-in, 100% web check-in, passenger identification, everything is being followed
As per the SOP guidelines. Today, one flight has already operated, Indigo Airways, that has come from New Delhi, and the next is about Air Asia is about to come. Indigo Airways has brought 162 passengers from New Delhi, 110 passengers they are going to Assam and within Assam, and others are from the rest of the states. Next flight, and 86 departures in that flight, who has flown to Delhi back, and Air Asia is about to come. Today 8 flights shall be operating because of cancellations from Kolkata, from Bombay, from Bangalore, from Chennai. From these airports there are so much of cancellations. So only 8 flights, 5 flights Indigo, 2